নমস্কাৰ বন্ধু বান্ধৱী সকলোলৈ বঙাইগাঁও তামৰঙা ফিজিকেল গ্ৰুপ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। তো ইতিমধ্যে আপোনালোকক প্ৰথম ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ত ইণ্টাৰভিউটো হ'ব যিটো টি আৰ্মি, তো সেই বিষয়ে আপোনালোকক জনাইছো। তো বহুত বন্ধু বান্ধৱীয়ে যেহেতু কমেণ্ট কৰে যে টি আৰ্মিটো হ'ব তাতে কিমান বয়স আৰু তাতে কি কি অনুষ্ঠিত হ'ব সেই বিষয়ে মানে বহুতে জানিব ইচ্ছা কৰে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাম যে কিমান বয়স আৰু তাতে মানে ক্লাছ 10 আৰু ট্ৰেডমেন আৰু ক্লাৰ্কৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম, আৰু লগতে হাইট আৰু চেষ্ট কিমান হ'ব সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো যেহেতু এইটো অফিচিয়েলি নাই, তো মই মোক ফ্ৰেণ্ডে ডিপাৰ্টমেণ্টেলি ফ্ৰেণ্ড এইটো নটিচটো আহিছে, তো সেইটো নটিচ মই এজন ফ্ৰেণ্ডৰ পৰা কালেক্ট কৰি যিটো মোৰ হাতত ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যন হিচাপে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো। তো আপোনালোকৰ যিটো ইলিজিবিলিটি যিটো ক্ৰাইটেৰিয়া, তো ইয়াতে আপোনালোকৰ যিটো এজ আপোনালোকৰ 18 পৰা 42, 18 পৰা যিটো 42 বছৰ পৰ্যন্ত আপোনালোকে এই সাৰ্ভিসটোৰ কাৰণে আপোনালোকে যি টি আৰ্মিৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। তো ইয়াত আপোনালোকে কি কি কোৱালিফিকেশ্যন লাগিব সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আপোনালোকে যদি সোল্ডাৰ অৰ্থাৎ জেনেৰেল ডিউটিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে, আপোনালোকে যদি ইণ্টাৰভিউ দিব বিচাৰে জেনেৰেল ডিউটিৰ কাৰণে জিডিৰ কাৰণে, তো আপোনালোকৰ ক্লাছ 10 পাছ হ'ব লাগিব। তো ইয়াৰ লগতে আপোনালোকৰ 45 মাৰ্কছ এগ্ৰিগেটেড এণ্ড 33 ইচ ছাবজেক্ট আপোনালোকৰ সেকেন্ড ডিভিজন থাকিব লাগিব। আপোনালোকে যদি এই জেনাৰেল ডিউটিৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ দিব বিচাৰে মানে টি আৰ্মিত, তো আপোনালোকৰ 45 অৰ্থাৎ সেকেন্ড ডিভিজন আপোনালোকৰ থাকিব লাগিব। লগতে আপোনালোকৰ যেহেতু 33 মাৰ্ক পাৰ ছাবজেক্ট আপোনালোকৰ 33 মাৰ্ক থাকিব লাগিব। তো ইয়াৰ পৰা আপোনালোকৰ আছে সোল্ডাৰ ট্ৰেডমেন। তো ট্ৰেডমেনৰ কাৰণে আপোনালোকৰ 10 পাছ হলে আপোনালোকে পাৰিব অল ট্ৰেডমেন লেছ হাউচ কিপাৰ এণ্ড মেচ কিপাৰ, এইটো আপোনালোকৰ 10 পাছৰ কাৰণে ট্ৰেডমেনৰ। আৰু লগতে যদি আপোনালোকৰ যদি 8 পাছ হয় আপোনালোকে তো হাউচ কিপাৰ এণ্ড মেচ কিপাৰৰ কাৰণে আপোনালোকে এলিজিবল হ'ব। তো ইয়াৰ উপৰি আপোনালোকৰ আছে সোল্ডাৰ ক্লাৰ্কৰ কাৰণে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব সেই বিষয়ে আপোনালোকে জনাই আছো। তো আপোনালোকে যদি ক্লাৰ্কৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ দিব বিচাৰিছে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ইণ্টিগ্ৰেটেড এক্সামিনেশ্যন পাছ এনি ষ্ট্ৰীম আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স। তো আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলে আপোনালোকে এইটো ক্লাৰ্কৰ কাৰণে আপোনালোকে 12 পাছ হ'লে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। তো ইয়াৰ বাবে আপোনালোকৰ 60 মাৰ্ক থাকিব লাগিব। যিসকল মানে কেণ্ডিডেটে বা ফ্ৰেণ্ডে মানে যদি ক্লাৰ্কৰ কাৰণে ইণ্টাৰভিউ দিব বিচাৰে তেওঁলোকৰ যিটো হাই ছেকেণ্ডেৰী যিটো আপোনালোকৰ মাৰ্ক 12 যিটো মাৰ্ক তেওঁলোকৰ আপোনালোকৰ 60% থাকিব লাগিব পাৰ্চেণ্টেজ, আৰু তেওঁলোকৰ যিটো পাৰ ছাবজেক্টৰ তেওঁলোকৰ 50% থাকিব লাগিব। তো ইয়াৰে আপোনালোকৰ মেনশ্যন কৰি দিছে আপোনালোকে ইংলিছ আৰু মেথছ মানে মিনিমাম আপোনালোকে ইংলিছ আৰু মেথছত আপোনালোকে 50% ওপৰত থাকিব লাগিব। তো ইয়াৰ লগতে আপোনালোকৰ যিটো ফিজিকেল পেৰামিটাৰ তাতে আপোনালোকৰ যিটো কিমান হাইট আপোনালোকৰ মিনিমাম হাইট আপোনালোকৰ হ'ব লাগিব 160 সেন্টিমিটাৰ হ'ব লাগিব। আৰু আপোনালোকৰ যিটো ৱেট আপোনালোকৰ প্ৰমোগ্ৰেটেড অফ হাইট এণ্ড এছ এন আৰ মেডিকেল ষ্টেণ্ডাৰ্ড, আপোনালোকৰ যিটো মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ হাইট ৱাইজ আপোনালোকৰ যিটো ওজনটো আপোনালোকৰ হ'ব লাগিব। তো ইয়াৰ লগতে আপোনালোকৰ যিটো চেষ্ট আপোনালোকৰ 82 সেন্টিমিটাৰ আপোনালোকৰ চেষ্ট কমে আপোনালোকৰ 82 সেন্টিমিটাৰ আপোনালোকৰ চেষ্ট হ'ব লাগিব। তো ইয়াৰ লগতে আপোনালোকৰ যেহেতু আপোনালোকৰ এইখিনি আপোনালোকৰ ক'লো যে আপোনালোকৰ কিমান এই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে আপোনালোকক ক'লো, ইয়াৰ লগতে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব সেইটো ভিডিঅ'ৰ যদি আপোনালোকৰ ডকুমেণ্টৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ যদি আপোনালোকক জনাই কৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ডকুমেণ্ট ৰিকুৱেৰ্ড আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছো। তো ইজ অৰিজিনেল এলাউড ওৱান ফটোগ্ৰাফ অফ ইচ, আপোনালোকৰ নিজৰ যিটো ফটোগ্ৰাফ থকা এটা আপোনালোকৰ আইডেণ্টি প্ৰুফ আপোনালোকৰ থাকিব লাগিব মাষ্ট বি। তো ইয়াৰ লগতে প্ৰথম আপোনালোকৰ থাকিব লাগিব বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই ৰেজিষ্টাৰ বাৰ্থ এণ্ড ক্লাছ 10 বৰ্ড অফ চাৰ্টিফিকেট, আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে আপোনালোকে এইটো কাৰণে এলিজিবিলিটি। লগতে আপোনালোকে ক্লাছ যিটো 10ৰ আপোনালোকৰ এডমিট থাকিব লাগিব। ইয়াৰ লগতে আপোনালোকৰ থাকিব লাগিব নেক্সট এডুকেশ্যন চাৰ্টিফিকেট উইথ মাৰ্কশ্বিট 10 and 12 এবভ এজ এপ্লিকেবল, আপোনালোকৰ যদি ক্লাছ 10 আৰু 12 আপোনালোকৰ মাৰ্কশ্বিট থাকে আপোনালোকৰ মাৰ্কশ্বিট লাগিব। ইয়াৰ লগতে ডমিচাইল চাৰ্টিফিকেট ইছ্যু অফ তহচিলদাৰ এণ্ড ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, ডমিচাইল চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ। তো আপোনালোকৰ হয়তো তহচিলদাৰ আপোনালোকৰ মণ্ডল মানে মণ্ডল অফিচৰ যিটো তাৰ পৰা পায় আপোনালোকৰ এইটো লাগিব, আৰু নহ'লে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা যিটো ডমিচাইল এইটো লাগিব। ইয়াৰ লগতে আপোনালোকৰ থাকিব লাগিব কাষ্ট চাৰ্টিফিকেট, আপোনালোকে কোন কাষ্টৰ হয় সেইবিলাক কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। ইয়াৰ লগতে আপোনালোকৰ থাকিব লাগিব ৰিলিজন চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ ধৰ্মীয় যদি কাৰোবাৰ চাৰ্টিফিকেট থাকে সেইটো থাকিব লাগিব। তো
মেৰিটেল ষ্টেটাছ চাৰ্টিফিকেট, যদি কোনোবা বিবাহিত হয় মানে মহিলা, তেওঁলোকক মানে মেৰিটেল চাৰ্টিফিকেট লাগিব। তেওঁলোকে যিটো বিবাহ হোৱাৰ পিছত তেওঁলোকৰ হাজবেণ্ডৰ মানে কি হয়, তো ইয়াৰ লগত থাকিব ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট। ইয়াৰ লগত যদি কাৰোবাৰ স্পৰ্টছ চাৰ্টিফিকেট, যদি কোনোবা খেলাত পাৰ্গত আছে তেওঁলোকে স্পৰ্টছ চাৰ্টিফিকেট লাগিব। তাৰপিছত লাগিব আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, আৰু আপোনালোকৰ ইয়াতে যিটো নটিফিকেশ্যন হিচাপত আপোনালোকৰ পাছপোৰ্ট সাইজ আপোনালোকৰ ফটো লাগিব। তো সেইটো ভিডিঅ'টো যদি আপোনালোকৰ যিখিনি মোৰ হাতত ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যন অনুযায়ী আপোনালোকক ইনফৰমেশ্যন দিলোঁ। তো সেই ভিডিঅ'টো আপোনালোকৰ জৰিয়তে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যদি আপোনালোকে মানে ইচ্ছা কৰিছে, তো আপোনালোকে টি আৰ্মি জইন হ'ব বিচাৰিছে, তো আপোনালোকে এতিয়া আপোনালোকে প্ৰেক্টিচ কৰি থাকক। যিহেতু আপোনালোকৰ গম পায় যে আৰ্মি যিহেতু যেনেকুৱা হয় মানে ইণ্টাৰভিউ হয়, ফিজিকেল ইণ্টাৰভিউ হয়, আপোনালোকৰ তাতে ৰানিংটো আপোনালোকে মাষ্ট বি আপোনালোকৰ লাগিব। তো আপোনালোকে যদি ৰানিঙত যদি আপোনালোকে যিমান মানে টাইমিঙৰ ভিতৰত আপোনালোকে যদি 5 মিনিটৰ আগতে আপোনালোকে সোমাব পাৰে, আপোনালোকৰ যিটো ইণ্টাৰ আৰ্মি, আপোনালোকৰ যি টি আৰ্মিত আপোনালোকে পাৰ্টিচিপেট কৰি আপোনালোকে যিটো কোৱালিফাই হ'ব পাৰে, তো আপোনালোকৰ ইমান এটা সুযোগপূৰ্ণ সুযোগ আপোনালোকে হাতত পাই নেহেৰুৱাব। তো আপোনালোকে যিমান পাৰে ইমান কষ্ট কৰক। আপোনালোকে এটলিষ্ট আপোনালোকে ফিজিকেলৰ আপোনালোকে ইয়াতে গম পায় যে আপোনালোকে অন্য মানে ইয়াত কৰি আপোনাৰ ৰিটেনত কৰি আপোনালোকে ফিজিকেলৰ ওপৰত বেছ কৰি আপোনালোকৰ টি আৰ্মি তৈয়াৰ কৰে। তো এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে যিসকল বন্ধু বান্ধৱী মোৰ ভিডিঅ'বিলাক চাই আৰু ক'ৰ পৰা ভিডিঅ' চাই আপোনালোকে সেই বিষয়ে আপোনালোকে কমেণ্টত জনাব, আৰু ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা সেই বিষয়ে কমেণ্ট কৰি জনাব। আৰু যদি যিসকল বন্ধু বান্ধৱীয়ে যদি এই ইনফৰমেশ্যনটো জনা নাছিল সেই বিষয়ে তেওঁলোকক জনাব, আৰু তেওঁলোকক যিসকল বন্ধু বান্ধৱে জানিব বিচাৰে তেওঁলোকক ভিডিঅ' শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ মানে কোনটো আপোনালোকৰ মিলিটাৰী বা কোনটো ফৰ্জত আপোনালোকে যাব বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকে যিসকল বন্ধু বান্ধৱী সকলোৱে স্কিপ নকৰি সকলোৱে ভিডিঅ'বিলাক চাই তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালো। তো এইখিনিকে কৈ মোৰ মানে যিখিনি নেক্সট ভিডিঅ' আপোনালোকক গম পাব, আৰু কেনেধৰণৰ আপোনালোকক ভিডিঅ' লাগে সেই বিষয়ে মানে কমেণ্টত জনাব। তো সেইখিনি কৈ মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। জয় আই অসম।